এই প্ৰতিষ্ঠা দিৱসত আমি এই অঞ্চলৰ ৰাইজে আমাৰ মন্দিৰ নিৰ্মাতা শান্তি কুমাৰ জৈন ডাঙৰীয়াৰ তত্ত্বাৱধান আৰু ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ আৰু আজি 14টা প্ৰতিষ্ঠা দিৱসে ইয়াত সমাপন হৈছে। আমি দেখিছোঁ এই অঞ্চলৰ স্থানীয় অঞ্চলবাসী ৰাইজৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমাৰ ৰাজাপাৰা অঞ্চলত বা ৰাজাপাৰাত বিশিষ্ট ব্যৱসায়ী উদ্যোগপতি শান্তি কুমাৰ জৈন ডাঙৰীয়াই এটা সপোন দেখিছিল। আমি যদি ইয়াত আধ্যাত্মিক চিন্তা চৰ্চা কৰাৰ কাৰণে ৰাইজৰ উপকাৰৰ কাৰণে আমি যদি এটা ধৰ্মীয় মন্দিৰ যদি আমি এটা স্থাপন কৰি দিব পাৰোঁ, নিশ্চয় ৰাইজৰ কিবা এটা উপকাৰ হ'ব। তেওঁৰ সপোন বাস্তৱত ফলিয়ালে আৰু 2011 চনত এই মন্দিৰটো তেওঁ স্থাপন কৰাৰ প্ৰচেষ্টা হাতত লৈ কামৰ আৰম্ভণি কৰিছিল আৰু প্ৰায় এবছৰতে এই মন্দিৰৰ কাৰ্য সমাপন হৈছিল। আজি ক'বলৈ গ'লে আমিতো ইয়াৰেই হয়, মইতো প্ৰায় 65 বছৰ 67 বছৰ বয়স হৈছে যে আমি দেখিছিলোঁ এই অঞ্চল অত্যন্ত হাবি বননিৰে ভৰপূৰ আছিল। আমি কল্পনাও কৰা নাছিলোঁ যে এনেকুৱা এখন ঠাইত হনুমান মন্দিৰ প্ৰতিষ্ঠা হ'ব, কিন্তু ৰাইজৰ এইটো সৌভাগ্য। আজি প্ৰতি বছৰে ইয়াত প্ৰতিষ্ঠা দিৱসৰ লগতে হনুমান জয়ন্তী উৎসৱ পালন কৰা হয়। ভক্তপ্ৰাণ ৰাইজৰ বহুত সমাগম হয়। এইবেলি অৱশ্যে কিছু এটা অসুবিধাৰ কাৰণে অনাড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠানটো হৈছে, কিন্তু সেই কথাখিনি আৰু বহলাই কোৱাৰ প্ৰয়োজন নাই, আপোনালোকে জানে। এইটো 2 দিনীয়া কাৰ্যসূচী। যোৱাকালিৰ কাৰ্যসূচীটো আছিল আমাৰ গুৱাহাটী 8 গাঁও মাৰোৱাৰী হস্পিটেলৰ তত্ত্বাৱধানত আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগ আৰু লগত সমান্তৰালভাৱে মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত স্বাস্থ্য সেৱা শিবিৰ এটা হৈছিল। তাত বহু মানুহে আহি স্বাস্থ্য পৰীক্ষা কৰিছে, ডাক্তৰসকল আহিছিল। আমি দেখিছোঁ, মই নিজেও স্বাস্থ্য পৰীক্ষা কৰিছোঁ। তেনেকৈ এই অঞ্চলৰ দুখীয়া নিচলা গৰীব মানুহৰ বহুত উপকাৰ হৈছে, এইটো বিশেষকৈ যোৱাকালিৰ কাৰণে। আৰু এই অনুষ্ঠানটোৱে এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজক এটা উৎসাহ দিছে, উদ্দীপনা দিছে ভগৱানৰ সেৱা সৎকাৰ কৰাৰ কাৰণে, ঈশ্বৰক আৰাধনা কৰাৰ কাৰণে। তেওঁলোককো এটা সৎ সাহস দিছে। এই মন্দিৰটো অকল আমি সেই পৰিচালনা সমিতিৰ এই অঞ্চলতে সীমাবদ্ধ নহয়, ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহ আহে। আমি দেখি আহিছোঁ যে অসমৰ বৰেণ্য ব্যক্তিসকলেও ইয়ালৈ আহিছে। উদাহৰণস্বৰূপে মই হাথা বাবা বুলি এজন খুব সাত্বিক আৰু ধৰ্মাত্মক ব্যক্তি আছিল, ইয়াত আহিছিল। আৰু সমাজ জীৱনৰ ফালৰ পৰা ক'বলৈ গ'লে ৰাজনৈতিক ক্ষেত্ৰ, সমাজ জীৱন, শিক্ষাবিদ, চলচ্চিত্ৰ নিৰ্মাতা সকলো ইয়াত আহিছিল। উদাহৰণস্বৰূপে মই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াকো আমি দেখিছোঁ, ইয়াতে লগ পাইছিলোঁ। সমান্তৰালভাৱে পিছলৈ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া কেন্দ্ৰীয় মন্ত্ৰী আছিল, তেখেতেও আহিছিলে এই মন্দিৰত। তেনেধৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।